আজি আমি গোৱালপাৰা জিলাবাসী ৰাইজে যেটো ইতিমধ্যে অসম চৰকাৰে সিদ্ধান্ত লৈছে মুসলিম মেৰিজ এণ্ড ডিভোর্স যেটো কাজি 1935 যিখন এক্ট ইতিমধ্যে বাতিল কৰাৰ যেটো সিদ্ধান্ত চৰকাৰে লৈছে সেইটো আমি গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এখন স্মাৰকপত্ৰ দি আছো যে যেটো মুসলিম মেৰিজ এণ্ড ডিভোর্স কাজি যেটো 1935 যিখন এক্ট ইতিমধ্যেই বাতিল কৰাৰ যে সিদ্ধান্ত লৈছে এইটো ইয়াত যদি কোনো ধৰণৰ আখুৱা আছে এইটো এমেন্ডমেন্ট কৰি সেই আখুৱাসমূহ বাতিল কৰি দি আমাৰ এই মুসলিম মেৰিজ এণ্ড ডিভোর্স কাজি এক্টখন 1935 এক্টখন পুনৰ বাহাল ৰাখিবলৈ আমি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই স্মাৰকপত্ৰৰ জৰিয়তে অনুৰোধ জনাই আছো। সেইকাৰণে আমি গোৱালপাৰা জিলাবাসী ৰাইজে কিন্তু আমি এই স্মাৰকপত্ৰখন দি আছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আকৌ অনুৰোধ জনাইছো আপুনি আমাৰ এই এক্টখন এই মুসলিম মেৰিজ এণ্ড ডিভোর্সৰ কাজিৰ যেটো বিয়া পৰোৱাৰ যেটো সিস্টেম এই সিস্টেমটোক বাহাল ৰাখিব লাগে। কি দাবী সন্নিৱিষ্ট কৰিছে আপোনাৰ স্মাৰকপত্ৰত? আমাৰ স্মাৰকপত্ৰখনত মূল দাবী এইটোৱে যে আমাৰ এই কাজিৰ যেটো মেৰিজ এণ্ড ডিভোর্সৰ যেটো এক্ট 1935 এই এক্টখন বাহাল ৰাখিব লাগে। ইয়াত আমি ইয়াত এইখিনিও কথাও কৈ দিছো যে যদি ইয়াত যিবোৰ আখুৱা আছে সেইসমূহ বাতিল কৰি দিয়ক, বাতিল কৰি দি হলেও আমাৰ কাজিৰ যেটো বিয়া পৰোৱাৰ সিস্টেমটোক বাহাল ৰাখিব লাগে। এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাই আছো।